মিচিং বানেকেবাং অৰ্থাৎ মিচিং মহাসভাই গৌৰৱোজ্জ্বল 102টা বছৰ গৌৰৱিলে। চাৰিখন দুলুং কেবাং অৰ্থাৎ গাঁও সভা গঠন কৰাৰ সমান্তৰালভাৱে গাঁও সভা গঠন কৰি জনগোষ্ঠীটোৰ উত্তৰণৰ ক্ষেত্ৰত সমাজ ব্যৱস্থাক আগুৱাই নিয়াৰ সংকল্পৰে গঠন হৈছিল মিচিং মহাসভাৰ। মিচিং জনগোষ্ঠীৰ অভিভাৱক সংগঠন মিচিং বানেকেবাং অৰ্থাৎ মিচিং মহাসভাৰ ঐতিহাসিক মাজুলীৰ গেজেৰাত প্ৰতিষ্ঠা হৈছিল। 1924 চনৰ 17 জুলাই তাৰিখে জন্ম হৈছিল মিচিং মহাসভাৰ। ধেমাজি জিলাৰ গোগামুখৰ আবতানী লত্তাত শুক্ৰবাৰে দিনজোৰা কাৰ্যসূচীৰে মিচিং বানেকেবাঙৰ 102 সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয়। মিচিং বানেকেবাঙৰ সভাপতি পৰমানন্দ চাৰিঙীয়াই পতাকা উত্তোলন কৰাৰ পিছতেই শ্বহীদ তৰ্পণ কৰে দহিপলো য়েলাম কেবাঙৰ সভাপতি একলব্য গামে। ইয়াৰ পিছতে মিচিং বানেকেবাঙৰ সভাপতি পৰমানন্দ চাৰিঙীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত জনগোষ্ঠীটোৰ কেইবাটাও সংগঠনৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে। মিচিং বানেকেবাঙৰ 102 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰা হৈছে গোৱামুখত। ইয়াত বিশেষকৈ আমি যিটো গাঁও সভা দৌলুং কেবাং বুলি কোৱা হয়, দৌলুং কেবাঙৰ প্ৰতিখন গাঁৱতে গাম নিযুক্তি দিয়া হৈছে। এই গামসকলে কি ধৰণে তেওঁলোকৰ কাৰ্যনিৰ্বাহ কৰিব, গামসকলে কি ধৰণে তেওঁলোকৰ গাঁও সভাসমূহ গঠন কৰিব আৰু গাঁও সভাবোৰো যিটো দৌলুং কেবাং, সেই দৌলুং কেবাংসমূহত কি ধৰণৰ বিভাগ থাকিব, সেই সকলোখিনি আজি আলোচনা কৰা হ'ব আৰু পিছৰ পৰ্যায়ত প্ৰতিটো গাঁৱলৈ গৈ পিনি সেইমতে দৌলুং কেবাং গঠন কৰা হ'ব। আৰু ইয়াতে আমাৰ যিটো শতবাৰ্ষিকী যিটো অনুষ্ঠান মিচিং বানেকেবাঙৰ সামৰণি অনুষ্ঠান সম্পৰ্কে আলোচনা কৰা হ'ব। বিশেষভাৱে সেইখিনি আলোচনা কৰা হ'ব। দৌলুং কেবাং গঠনটো মূল, সেই সম্পৰ্কে আলোচনা কৰা হ'ব, কাৰণ সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব পৰৱৰ্তী পৰ্যায়ত গাঁওসমূহত কি ধৰণে দৌলুং কেবাং গঠন কৰা হয়। প্ৰায় 400 গঠন হৈছে আৰু প্ৰতিখন গাঁৱতে গঠন হ'ব আৰু কি ধৰণে তেওঁলোকে কাৰ্যনিৰ্বাহ কৰিব সেই সম্পৰ্কে মূল আলোচনা হ'ব ইয়াতে।